নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। কথা হ'ল যে APSCৰ বৰ্তমান ইণ্টাৰভিউ চলি আছে, আপোনালোকে জানে। আৰু যিসকলে এপিয়াৰ হৈছে তেওঁলোকৰ পৰা আপোনালোকে শিকিব পৰা বহুতখিনি আছে। যিসকলে আগন্তুক দিনত এপিয়াৰ হ'বলৈ গৈ আছে তেওঁলোকৰ কাৰণে কিছুমান কুৱেশ্যন চেম্পল মই বস্তুখিনি জনাই দিছোঁ। চ' ভিডিঅ'টো ভালদৰে আপোনালোকে চাব। ইয়াৰ লগতে আগন্তুক যি 2025 বৰ্ষৰ APSCৰ হ'বলগীয়া যি পৰীক্ষা তাৰ কাৰণেও কিছুমান ইম্পৰ্টেণ্ট কথা ক'ম। আৰু বহুত ভাল ভাল আপোনালোকৰ কিছুমান কোচিঙৰ ছিষ্টেম আহিছে, যিটোত আপোনালোকৰ যিসকলে APSC এপিয়াৰ কৰিম বুলি ভাবে, যিসকলে ফাইনেল ইয়েৰ আছে গ্ৰেজুৱেশ্যনৰ, তেওঁলোকেও কোচিং কৰিব পাৰিব। চ' কথা হৈছে এইবাৰ যি APSC ভাইভা চলি আছে তাতে 3খন পেনেল আছে। পেনেল ঠিক ঠাক আৰু। চ' প্ৰশ্নবিলাক কেনেধৰণৰ এক্সাম্পল যদি মই ক'বলৈ যাওঁ, তেতিয়া ধৰি লওক আপোনালোকৰ যি বাই ইলেকশ্যন হৈ আছিলে, বাই ইলেকশ্যন ক'ত হৈ আছে, কোন সমষ্টিত আপোনালোকৰ বেছিকৈ ধৰি লওক ক্লেছ হৈ আছে, বা এই ক্লেছবিলাক আপোনালোকে কেনেকৈ হেণ্ডেল কৰিলে হয় যদি আপোনালোকে APSৰ যদি DSP হ'লহেঁতেন, বা যদি আপুনি এছিষ্টেণ্ট কমিশ্যনাৰ এক্সিকিউটিভ মেজিষ্ট্ৰেট হ'লহেঁতেন, কেনেকৈ আপোনালোকে কৰিলেহেঁতেন কণ্ট্ৰল, বা এজ এ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট আপোনালোকে কি কৰিলেহেঁতেন, বা ADM হিচাপে কি কৰিলেহেঁতেন, তেনেকুৱা আপোনালোকৰ চিটুৱেশ্যনেল এনালাইচিছ কিছুমান আপোনালোকৰ দিছে। ইয়াৰ লগতে আপোনালোকৰ আমাৰ যি অসমৰ চাৰিসীমা বেছিক জিঅ'গ্ৰাফীৰ কথা সুধিছে, এনেকুৱা ধৰণৰ বহুতখিনি আছে। ইয়াৰ লগতে আপোনালোকৰ চিভিল ছাৰ্ভিচৰ পিকচাৰ এটা আপুনি কেনেদৰে ভাবে, তেনেকুৱা ধৰণৰ বস্তু কিছুমান দিছে। ইয়াৰ লগতে আপোনালোকৰ যিবিলাক গভৰ্ণমেণ্টৰ স্কিমছবিলাক আছে সেইখিনি আপোনালোকক চাবলৈ দিছে। ইয়াৰ লগতে আপোনালোকৰ ডিষ্ট্ৰিক্ট যিটো বৰ্তমান ইনিচিয়েট কৰা হ'ল সেইটোৰ ওপৰত বস্তুখিনি সুধিছে। টুৰিজিম পটেঞ্চিয়েল আপোনালোকৰ সুধিছে, আপোনালোকৰ ডিষ্ট্ৰিক্টৰ বিষয়ে আপোনালোকক সুধিছে। ইয়াৰ লগত ক্লাছিকেল লেংগুৱেজ যি অসমীয়াক দিয়া হ'ল সেয়া তাৰ ওপৰত বহুতখিনি বস্তু সুধিছে। নেশ্যনেল পাৰ্কখিনিৰ কথা, ইয়াৰ লগত আপোনালোকৰ ক'ৰবাত যদি চাকৰি কৰিছে সেই চাকৰিটো এৰি ইয়াতে কিয় আহিব বিচাৰে, তেনেকুৱা ধৰণৰ বহুতখিনি বস্তু আছে। চ' এতিয়া কথা হ'ল আপোনালোকে এই যি APSCৰ আপোনালোকে ইণ্টাৰভিউ দিবলৈ যায়, এই ইণ্টাৰভিউ দিবলৈ যোৱাটোত বহুত আপোনালোকৰ ইম্পৰ্টেণ্ট কথা থাকে যে আপোনালোকে নিজকে প্ৰেজেণ্ট কেনেকৈ কৰিব, বা আপোনালোকে এই ইণ্টাৰভিউটো ফেচ আপোনালোকে কেনেকৈ কৰিব, যাৰ কাৰণে আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে আপোনালোকৰ গাইডেঞ্চ এটা প্ৰয়োজন থাকে। আৰু যিসকলে মেইনছ ক্লিয়াৰ কৰে, মই আপোনালোকক সদায় ছাজেষ্ট কৰোঁ যে ইণ্টাৰভিউৰ ক্ষেত্ৰত এটা ক্ৰেছ এটা আপোনালোকৰ যিবিলাক এসপ্তাহ 10 দিনৰ ক্ৰেছ কোৰ্চ থাকে সেইটো আপোনালোকে সদায় এপিয়াৰ কৰি চাব, কাৰণ আপোনালোকৰ মৰালটো বুষ্ট হ'ব। চ' যি কি নহওক, এতিয়া আপোনালোকে এটা ধুনীয়া কোৰ্চৰ কথা আপোনালোকক কৈ আছোঁ। যিসকলে বেয়া পায় আপোনালোকে চাব, কিন্তু মই এইটো কাকো মই ধৰি লওক ল'বলৈ নকওঁ। মই খালি এই বস্তুটো মই প্ৰেফাৰ কৰোঁ, মই প্ৰেফাৰ কৰি পেলাই মই বস্তুটো কৈছোঁ। যিসকলে ভাল পায় তেওঁলোকে চাব পাৰে। কথা হৈছে যে SPM ৰ ফালৰ পৰা বহুত ধুনীয়া কোৰ্চ এটা দিয়া হৈছে, সেইটোৰ বিষয়ে অকণমান আপোনালোকক জনাব বিচাৰোঁ। তেওঁলোকৰ ক্লাছেছ কালিৰ পৰা প্ৰিলিমছৰ ষ্টাৰ্ট হ'ব, যিহেতু আগন্তুক APSC 25 নটিফিকেশ্যন বৰ বেছি দিন নাই, আৰু নটিফিকেশ্যন আহিবই, বৰ বিশেষ দেৰি নাই আৰু। চ' ভালেমান পষ্ট এইবাৰো ইয়াতে থাকিব লাগে। চ' আপোনালোকে তাৰ কাৰণে প্ৰিলিমছৰ কাৰণে কালিৰ পৰা ক্লাছ ষ্টাৰ্ট হৈ যাব। চ' আপোনালোকে এনৰোল কৰিব পাৰে। আৰু এনৰোল কৰিলে ধৰি লওক আপোনালোকৰ একবাৰ এনৰোল কৰাৰ পিছত আপোনালোকে লাইব্ৰেৰী হওক, আপোনালোকে তেওঁলোকৰ ছাপৰ্ট হওক, মানে লেকচাৰ্ছবিলাক হওক, সেইখিনি আপোনালোকে যেতিয়ালৈকে ক্লিয়াৰ নকৰে তেতিয়ালৈকে আপোনালোকে ছাপৰ্ট পায়ে থাকিব। সেইটো লৈ পেলাই চিন্তা কৰিবলগীয়া কথা নাই। চ' মই গুগল লিংক আৰু আপোনালোকৰ কণ্টেক্ট নাম্বাৰ তলত দি দিছোঁ, কণ্টেক্ট এনেই কৰি চাব পাৰে। আপোনালোকে নিজে ট্ৰাই কৰি নিজে চাব যে যদি ভাল পায় তেতিয়া আপোনালোকে ল'ব পাৰে, যদি ভাল নাপায় নালাগে, সেইটো কথা। চ' ভালদৰে একবাৰ শুনি ল'ব। ধৰি লওক আপোনালোকৰ ভাৰত পাকিস্তানৰ মাজত কনফ্লিক্ট কি কাৰণে হয়, ডেভেলপমেণ্ট স্কিম কি আছে গভৰ্ণমেণ্টৰ, কেনেধৰণৰ কি আছে, তেনেকুৱা ধৰণৰ। তাৰপিছত ড্ৰাগছ এডিকশ্যন বা ড্ৰাগ কেনেকৈ কণ্ট্ৰল কৰিব পাৰি, যিটো বহুত বাঢ়ি গৈ আছে। তো আপোনালোকৰ ধৰি লওক এটা তেনেকুৱা ধৰণৰ চিটুৱেশ্যন এনালাইচিছ কিছুমান দিছে। এনেকুৱা ধৰণৰ বস্তু এটা হ'লে আপুনি এজ এ ডেপুটি চুপাৰিণ্টেণ্ডেণ্ট বা এছিষ্টেণ্ট কমিশ্যনাৰ পুলিচ কেনেকৈ হেণ্ডেল কৰিব, বা এছিষ্টেণ্ট কমিশ্যনাৰ এক্সিকিউটিভ মেজিষ্ট্ৰেট হিচাপে কেনেকৈ হেণ্ডেল কৰিব, তেনেধৰণৰ বেলেগ বেলেগ বহুতখিনি বস্তু সুধিছে। আপোনালোকৰ হবিৰ কথা সুধিছে। তাৰপিছত কিছুমান আপোনালোকৰ জেনেৰেল নলেজৰ ওপৰত প্ৰশ্ন সুধিছে, যেনে ধৰি লওক কি বুলি ক'ম, মই বহুতখিনি প্ৰশ্ন আছে, আপোনালোকক কিমান ক'ম আৰু। শংকৰদেৱৰ জন্ম মৃত্যু ক'ত হৈছিলে, চ' বহুতখিনি আছে। ইয়াৰ লগতে আৰু কুৱেশ্যনটো বহুত আছে বাৰু, বাকী বাদ দিছোঁ। চ' এনেধৰণৰ এটা আভাস আপোনালোকক দিছোঁ যে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে। চ' এতিয়া কথা হ'ল যে যিসকলে APSC আপোনালোকে পঢ়িব বিচাৰি আছে, আগন্তুক দিনত আকৌ নতুন এডভাৰটাইজ ইছ্যু হ'বই, বৰ বেছি দিন নাই। কিন্তু এই ইছ্যু হোৱাৰ লগে লগে আপোনালোকে এতিয়া প্ৰিলিমছৰ কাৰণে আপোনালোকে পঢ়া আৰম্ভ কৰি দিয়ক। আৰু প্ৰিলিমছৰ কাৰণে আপোনালোকৰ ইতিমধ্যে কোৰ্চেছবিলাক ষ্টাৰ্ট হৈ গৈছে। চ' যিসকল আগত এক্সপিৰিয়েঞ্চড হয় আপোনালোকেতো বাৰু পঢ়াখিনি গম পায়েই আছে। যিখিনি নতুন হয় সেইখিনিও আপোনালোকৰ গ্ৰেজুৱেশ্যন কৰাৰ লগে লগে আপোনালোকে ক্লাছ লৈয়ে লয়গৈ বহুতে গৈ পেলাই। কিন্তু এনেধৰণৰ এটা বস্তু আগতে নাছিলে। এতিয়া আপোনালোকৰ বৰ্তমান যিসকলে গ্ৰেজুৱেশ্যন আপোনালোকে কৰি আছে, ফাইনেল ইয়েৰত যিসকল আছে 5th চেম,
তেওঁলোকেও এতিয়াৰ পৰা কোচিং ল'ব পাৰিব যদি তেওঁলোকে ল'ব বিচাৰে আৰু এনেধৰণৰ এটা সুবিধা দিছে আপোনালোকক SPMৰ ফালৰ পৰা এইটো চালোঁ মই দেখিলোঁ সেইদিনা দেখি পেলাই মই বস্তুটো চাই ভাবিলে যে গ্ৰেজুৱেশ্যনৰ যিখিনি ষ্টুডেণ্ট সেইখিনিৰ কাৰণে তেওঁলোকে এনেধৰণৰ গ্ৰেজুৱেটিং যিখিনি ষ্টুডেণ্ট আছে ফাইনেল ইয়েৰত তেওঁলোকৰ ক্ষেত্ৰত এটা প্ৰশ্ন তেওঁলোকৰ মনত এই বস্তুটো আহিব পাৰে যে ফাইনেল ইয়েৰত যদি আমি এনেধৰণৰ যদি কোচিঙৰ কাৰণে আমি যদি চাওঁ তেতিয়া আমাৰ যি ফাইনেল ইয়েৰ আছে তাত আমাৰ CGPAত প্ৰব্লেম হ'ব পাৰে তেনেকুৱা ধৰণৰ বহুতখিনি কথা ডেফিনেটলি সেই বস্তুটো হয় কিন্তু মই চালোঁ গোটেইখিনি মেটেৰিয়েলখিনি দিছিলে তো এইখিনি যাওঁতে বস্তুখিনি ভাল লাগিলে আৰু এইটো তেওঁলোকৰ চিলেবাছৰ লগতে মানে কেনেকৈ ক'ম আৰু এমবিড হৈ থকাৰ দৰে হ'ব চ' কোনো ধৰণৰ অসুবিধা নাপায় ফাইনেলত থাকিলেও এই বস্তুখিনি চাই প্ৰিপেৰেশ্যন কৰি যাব পাৰে যেনেকৈ ধৰি লওক বাহিৰত কৰে বিহাৰ চিহাৰ তেনেকুৱাত কৰে চ' ঠিক সেই তেনেধৰণৰ চ' আপোনালোকে নিজেই চাব পাৰে আৰু এই যিটো বস্তু আছে এইটো আপোনালোকে অনলাইন অফলাইন দুইটা মোডত আপোনালোকে ক্লাছ কৰিব পাৰিব আৰু প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ গোটেই কভাৰেজ আছে চ' মেইন এটা বস্তু কি হয় যে আপোনালোকৰ এই যি SPMৰ হয় তেওঁলোকৰ 100% আপোনালোকৰ যিটো লাইব্ৰেৰী ফেচিলিটি আছে সেইটো ফ্ৰীয়ে হয় আপোনালোকে একবাৰ এনৰোল কৰাৰ পিছত সেইটো আপোনালোকে যেতিয়ালৈকে আপোনালোকে মানে এই পৰীক্ষা ক্লিয়াৰ নকৰে আপোনালোকে তেতিয়ালৈকে ইউজ কৰি থাকিব পাৰিব তেওঁলোকৰ এপ্লিকেশ্যন যিটো আছে এপ্লিকেশ্যনৰ ছাপৰ্ট পাব তেওঁলোকৰ মেণ্টৰছৰ ছাপৰ্ট পাব বা ধৰি লওক যি তেওঁলোকৰ মানে আপোনালোকৰ মেটেৰিয়েলছ আছে সেই ধৰণৰ সেই বস্তুবিলাক এবাৰ আপোনালোকে এডমিশ্যন লোৱাৰ পিছত সেইবিলাক ছাপৰ্ট আপোনালোকে পাই থাকিব সেইখিনি আপোনালোকে আৰু বেলেগকৈ লৈ থাকিব নালাগে তো এতিয়া কথা হ'ল যে আপোনালোকৰ যিসকলে এইবাৰ APSCটো গ'লেই আৰু গ'ল বুলিয়ে ধৰক কাৰণ ইণ্টাৰভিউ শেষেই হ'বই হ'ল চ' ইয়াতো আপোনালোকে কিমানজনেনো পাব চ' সেইটো এটা সঁচা কথা চ' নেক্সট এতিয়া আগন্তুক যি APSC আহি আছে তাৰ কাৰণে আপোনালোকে প্ৰিপেয়াৰ কৰিব হৈ গ'ল তাৰ কাৰণে বৰ্তমান এতিয়া প্ৰিলিমছৰ কাৰণে আপোনালোকে চাব লাগিব চ' যিমানে আপোনালোকে প্ৰিপেয়াৰ কৰক যদি আপোনালোকে ভাল হেৰি কৰিব বিচাৰিছে আপোনালোকে চাব পাৰে মই এইটো নকওঁ যে আপোনালোকে ল'বই লাগে আপোনালোকে চাই ল'ব যিসকলে পাইছে মানে কোনোবা এনেকুৱা হয় যে কেতিয়াবা কোচিংটো ভাল নালাগে মেটেৰিয়েলছখিনি ভাল লাগে কেতিয়াবা কাৰোবাৰ মেটেৰিয়েলছখিনি ভাল নালাগে কোচিংটো ভাল লাগিব পাৰে চ' সেই বস্তুখিনি আপোনালোকে নিজস্বকৈ এই বস্তুটো চাব পাৰে চ' SPMৰ ফালৰ পৰা যি আপোনালোকৰ এতিয়া কোচিং দিয়া হ'ব আপোনালোকৰ 18 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হৈ যাব সেইটো অৰ্থাৎ কালিৰ পৰা ষ্টাৰ্ট হ'ব আৰু ইয়াতে আপোনালোকৰ যি টেষ্ট চিৰিজ আছে টেষ্ট চিৰিজত আপোনালোকৰ ফুল লেন্থৰ আপোনালোকৰ 30টা টেষ্ট চিৰিজ আছে ফুল লেন্থ আৰু ছেকশ্যন হিচাপে তেওঁলোকে ভাগ কৰা ইয়াৰ লগতে আপোনালোকৰ ৰেগুলাৰ ক্লাছ থাকিব যিটো আপোনালোকৰ পেপাৰ প্ৰেক্টিছৰ সৈতে সেই বস্তুখিনি কৰা হ'ব লগতে CSET আৰু জেনেৰেল GSৰ কাৰণে এক্সটেনচিভ আপোনালোকৰ মানে পঢ়া হ'ব যিহেতু প্ৰিলিমছ কথা কণ্টেণ্ট আপোনালোকক পঢ়াব ইয়াৰ লগত আপোনালোকৰ আছাম স্পেচিফিক কণ্টেণ্টখিনিও পঢ়োৱা হ'ব 15,000 প্লাছ আপোনালোকৰ মাল্টিপল চইচ কুৱেশ্যন তেওঁলোকে এইটো হেৰিয়াত কৰাব ইয়াৰ লগতে আপোনালোকৰ ষ্টাডি মেটেৰিয়েল যিখিনি আছে আপোনালোকে যেতিয়াই ইয়াতে এনৰোল কৰে ষ্টাডি মেটেৰিয়েলখিনি আপোনালোকৰ ঘৰৰ এড্ৰেছত আপোনালোকৰ পঠিওৱা হ'ব যদি অনলাইন মোডত আপোনালোকে কৰে বা যদি অফলাইনত হ'লেতো আপোনালোকে ষ্টাডি চেণ্টাৰতে তাতে পাবই চ' এই বস্তুখিনি আপোনালোকে চাওক যিসকলে প্ৰিলিমছৰ কাৰণে আপোনালোকে কৰিছে প্ৰিলিমছ কৰাৰ লগে লগে যদি আপোনালোকে প্ৰিলিমছ যদি পাছ কৰে দেন আপোনালোকে মেইনছৰ কাৰণে আপোনালোকে স্কলাৰশ্বিপ পাই যাব পাৰে এডিশ্যনেল বেনিফিট আপোনালোকে কিছুমান পাব চ' এইখিনি আছিলে আপোনালোকৰ SPMৰ ফালৰ পৰা কিছুমান যি হেৰি কৰিছে চ' মই এই বস্তুটো প্ৰিফাৰ কিয় কৰোঁ মোৰ ধৰি লওক ঘৰৰ বহুতেও কৰিছে বা লগৰখিনিও কৰিছে তো যি কি নহওক আপোনালোকে SPM বুলি মই কোৱা নাই বাকী অন্যান্য আৰু বহুতখিনি আছে য'ত আপোনালোকে এনেধৰণে আপোনালোকে এনৰোল কৰি আপোনালোকৰ কাৰোবাৰ চাওক কোচিং চেণ্টাৰ এতিয়া বহুত আছে কিছুমানৰ আপোনালোকৰ মক টেষ্ট ভাল হয় কিছুমানৰ মেটেৰিয়েলছ ভাল হয় কিছুমানৰ পঢ়োৱাটো ভাল হয় কিছুমান চেণ্টাৰৰ স্পেচিফিক এটা ছাবজেক্ট ভাল হয় চ' এই বস্তুখিনি বাছি লৈ পেলাই আপোনালোকে নিজেই সেইখিনি উলিয়াই ল'ব লাগিব যে কোনটোৰ আপোনালোকে কোনখিনি বস্তু ভাল পাইছে এই বস্তু আপোনালোকে চাব ইয়াৰ লগতে মেইন হৈছে আপোনালোকে যিমানেই আপোনালোকক নপঢ়াওক কিয় মেইন হৈছে আপোনালোকৰ মেটেৰিয়েলছখিনি লাষ্টত আপোনালোকে গৈ পেলাই নিজে পঢ়িবগৈ লাগে হয় নাই চ' সেইকাৰণে মেটেৰিয়েলখিনিৰ ক্ষেত্ৰত মই ভাবোঁ মেটেৰিয়েলৰ ক্ষেত্ৰত SPMটো ভাল আৰু মই সেইকাৰণে মই সদায় সেই বস্তুটো আপোনালোকক কওঁ যে আপোনালোকে চাব পাৰে ল'ব লাগে বুলি কোৱা নাই চাব পাৰে চ' গালি দিব আহিলে দিব পাৰে আৰু সেইটো মই জাষ্ট মোৰ ফিডবেকটো দিছোঁ আপোনালোকে কি ভাবে সেইটো চাই ল'ব বাট বাকী APSC যিটো আগন্তুক 2025ৰ আহি আছে পোষ্ট ভালেমানখিনি আহিব লাগে যিমানখিনি দেখা গৈছে চ' তাৰ কাৰণে প্ৰিপেৰেশ্যনত এতিয়াৰ পৰাই লাগি যাওক আৰু যিখিনি আপকামিং যিটো বেটছ আছে মানে নেক্সট ইয়েৰ যিসকল গ্ৰেজুৱেট হ'ব আপোনালোকেও এতিয়াৰ পৰা প্ৰিলিমছৰ আপোনালোকে কোচিং ল'ব পাৰে আৰু এইটো আপোনালোকে অনলাইন মোডত লৈ ল'ব পাৰে কোনো অসুবিধা নাই গুৱাহাটীৰ যিসকল আছে গুৱাহাটীৰখিনি তেওঁলোকে চেণ্টাৰত চাব পাৰে কিন্তু আপোনালোকৰ যি কাৰিকুলাম আছে তাৰ লগত আপোনালোকৰ মানে হেপহাজাৰ্ড নহয় আপোনালোকৰ অভাৰলেপ নহয় টেনশ্যন ল'ব নালাগে সেই বস্তুটো চ' ভালদৰে আপোনালোকে কৰিব পাৰে পঢ়াৰ সমান্তৰালকৈ আপোনালোকে সেইটো কৰি ল'ব পাৰিব কোনো সমস্যা নাই চ' চাব ভালদৰে আশা ৰাখিছোঁ আগন্তুক দিনত APSC যিসকলে
মানে আবেদন কৰিম বুলি ভাবিছে, এপিয়াৰ হ'ম বুলি ভাবিছে, ভালদৰে প্ৰিপাৰেশ্যন যাতে হয় আপোনালোকৰ, সিমানেই আৰু। থেংক ইউ।